স্বাগতম রাইজ আপোনালোকলৈ নতুন ভিডিও এটা আগবঢ়াইছো ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আজি মই গৈ আছো বাইহাটা চাৰিআলি পূব কামৰূপ মহাবিদ্যালয়ত পতাকা উত্তোলন কৰিবলৈ গাইজ আহি ফাইনেলি পাই গ'লো পূব কামৰূপ মহাবিদ্যালয় এইখনে হৈছে পূব কামৰূপ মহাবিদ্যালয় मायना तिरंगा लैसा सागा आइसे सरू माइनाটো तिरंगा লৈ মানে বাইহাটা চাৰিআলি পূব কামৰূপ মহাবিদ্যালয়ত আহিছে আৰু মোৰ ব্যক্তিগত তৰফৰ পৰা শ্ৰদ্ধা নিবেদন আজি এই ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আমি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সমবেত হৈছো এই মুহূৰ্তত পূব কামৰূপ মহাবিদ্যালয়লৈ উপস্থিত হোৱা মোৰ অতি শ্ৰদ্ধাৰ পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ উপেন কুমাৰ শৰ্মা ছাৰ উপাধ্যক্ষ নাৰায়ণ গোস্বামী ছাৰ মোৰ শ্ৰদ্ধাৰ সহকৰ্মীবৃন্দ পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়বৰ্গ NSS ভলাণ্টিয়াৰ্ছ আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰিব আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰৰ অধ্যক্ষ ডক্টৰ উপেন কুমাৰ শৰ্মা ছাৰে গতিকে মই শৰ্মা ছাৰক কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আহ্বান জনাইছো আৰু উপাধ্যক্ষ নাৰায়ণ গোস্বামী ছাৰক তেখেতক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছো ছাৰে এতিয়া চাকি বন্তি জ্বলাই পতাকা উত্তোলন কৰিব No sun in my head because there are so many things that I left unsaid. ছাৰে এতিয়া পতাকা উত্তোলন কৰি দিলে I can almost feel you walking in the distance, but I know that it's not reality. If you are echoing around inside these parallel dimensions. আজি আমাৰ এই ৭৫তম 78 ইণ্ডিপেণ্ডেন্স ডে পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থকা সন্মানীয় উপাধ্যক্ষ গোস্বামী ছাৰ আমাৰ মাজত উপস্থিত আছে আইনজীৱী ছাৰ কল্পনা ভাগৱতী বাইদেউ আমাৰ অফিচৰ মুৰব্বী সকলো শিক্ষক কৰ্মচাৰীবৃন্দ ছাত্ৰ সন্থাৰ বিদ্যালয়সকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মই আমাৰ মহাবিদ্যালয়ৰ মই সকলোকে এই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো ইতিমধ্যে ভাৰতবৰ্ষৰ স্বাধীন লাভ কৰা ৭৮ বছৰ হ'ল আৰু আমাৰ দুজনকে ছাত্ৰ পুৰস্কাৰ পাবৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ ছাৰ নমস্কাৰ ছাৰ হয় নমস্কাৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আপুনি কি ক'ব ছাৰ আজি ৭৮ স্বাধীনতা দিৱসত মই দেশবাসীক পূব কামৰূপ পৰিয়ালৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৮ বছৰ ইতিমধ্যে সম্পূৰ্ণ হ'ল আৰু আমাৰ যি সংকল্প ২০৪৭ ভিতৰত এখন বিকশিত ভাৰত বিকশিত ভাৰত বা ডেভেলপ কাণ্ট্ৰিলৈকে আমি ৰূপান্তৰ হ'ব লাগিব এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে সামাজিক অৰ্থনৈতিক শিক্ষা সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি গৈ আছোঁ আৰু মই আশা ৰাখিছোঁ আমি সকলো ভাৰতীয় এই মুহূৰ্তত গৌৰৱ কৰা দৰকাৰ আৰু এই আপাহতে আমি এই কথাটো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিসকল সেনানীয়ে যিসকল বীৰে যিসকল নাগৰিকে নিজৰ জীৱন আহুতি দি বা জেল খাটি বা অশেষ কষ্ট কৰি আমাক ব্ৰিটিছৰ পৰা স্বাধীনতা দিছিলে 1947 চনৰ 15 আগষ্টত আমি স্বাধীন হৈছিলোঁ গতিকে সেইসকল ব্যক্তিক মই
এই আপাহতে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আশা ৰাখিছোঁ আজিৰ দৰে আমি সদায় গৌৰৱেৰে আমি ভাৰতীয় হিচাপে পৃথিৱীত বা এই বিশ্বত আমি সদায় জাকত জিলিকা হৈ থাকিম। আমাৰ পূব কামৰূপ পৰিয়ালেও পূব কামৰূপ মহাবিদ্যালয়ৰ পৰিয়ালেও আজি কিছু সময় আগতে আমি পতাকা উত্তোলন কৰিলোঁ আৰু তাৰপিছত আমি বৃক্ষৰোপণ কৰিলোঁ আৰু আমাৰ মহাবিদ্যালয়ৰ এটা দল আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা যি পতাকা উত্তোলন কাৰ্যসূচী হ'ব তাত তেওঁলোকে পেট্ৰিয়টিক চঙত তেওঁলোকে নাচ প্ৰদৰ্শন কৰিব আৰু মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰই ৰঙিয়া চাব ডিভিজনত যোৱা সপ্তাহত অনুষ্ঠিত কৰা তৰ্ক প্ৰতিযোগিতাত তেওঁলোকে স্থান পাবলৈ সক্ষম হৈছে। গতিকে তেওঁলোককো মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই পুনৰ সকলো ভাৰতীয়ক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ আৰু কৰি থাকিম। জয় হিন্দ। ঠিক আছে ছাৰ, ধন্যবাদ। ধন্যবাদ। জয় হিন্দ। বাইদেউ নমস্কাৰ। বাইদেউ, হয়, ধন্যবাদ। ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আপুনি কি ক'ব বাইদেউ? আজি আমাৰ কাৰণে গৌৰৱৰ দিন। আমি মহাবিদ্যালয়লৈ আহি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত আজি আমি পতাকা উত্তোলন কৰিলোঁ। আকৌ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰা হ'ল। তাৰপিছত আমাৰ ল'ৰা ছোৱালীক লৈ আমি ইয়াতে অলপমান ৰাতিপুৱাৰ জলপান ল'লোঁ, গ্ৰহণ কৰিলোঁ আৰু এতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথত গছ ৰুবলৈ যাম সকলোৱে একেলগে লগ হৈ, আৰু এনেকৈ আমাৰ দেশখন প্ৰগতিৰ পথলৈ আগুৱাই যাব বুলি আমি আশা কৰিছোঁ। ঠিক আছে বাইদেউ, ধন্যবাদ। হয়, আপোনাকো ধন্যবাদ। আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অসম বাক্য পাঠ কৰাত অংশগ্ৰহণ কৰিছিল সেই আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ জৰিয়তে সমাজলৈ এই বাৰ্তা যাব বুলি আশা কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ ঘৰ ঘৰ কি তিৰংগা, আৰু এই তিৰংগাত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কেম্পেইনত অংশগ্ৰহণ কৰিছিলে তেওঁলোকে এটা চেলফি লৈ আপলোড কৰিছে আৰু নিজা নিজৰ চাৰ্টিফিকেট এখন তেওঁলোকে অনলাইন লাভ কৰে। গতিকে মই আজিও যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত উপস্থিত আছে তেওঁলোকক চাৰিটাৰে এটা চেলফি লৈ এটা আপলোড কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কাৰ্যসূচী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাবাৰৰ পৰা এটা বিশেষ কাৰ্যসূচী লৈছে অমৃত বৃক্ষ আন্দোলন, আৰু এই কাৰ্যসূচী ৰূপায়ণৰ আজি অন্তিম দিন। আমি ইতিমধ্যে এই কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ বামুণীগাঁও, আৰু এই কাৰ্যসূচী আজি সামৰণি কৰি আমাক ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা 100টা পুলি দিয়া হৈছে। এই পুলিকেইটা আমি ৰোপণ কৰিব লাগিব। আমি এই মুহূৰ্তত আনুষ্ঠানিকভাৱে অধ্যক্ষ মহোদয়ৰ জৰিয়তে ৰূপায়ণ কৰিম
আৰু বাকীখিনি এই মুহূৰ্তত উপস্থিত থকা ছাত্ৰ সন্থাৰ বিষয়ববীয়া পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে প্ৰসাদ খাবলৈ ধৰিছে। ছাৰে গছৰ পুলি ৰুবলৈ ধৰিছে। গাইজ, প্ৰিন্সিপাল ছাৰে গছৰ পুলি ৰুবলৈ ধৰিছে। আপুনি এবাৰ এনে বহকচোন গছ পুলিটো আৰু ৰুব এনে